হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ সপ্তম অধ্যয়ন স্থানং জ্যামিতি নামৰ চেপ্টাৰৰ পৰা অনুশীলনী 7.1ৰ কুৱেশ্যনখিনি আলোচনা কৰিম আৰু সলিউশ্যনখিনি ওলাম। তোমালোকে চোৱা এতিয়া কুৱেশ্যনখিনি 7.1ৰ অনুশীলনীত কি দিছে। প্ৰথম কুৱেশ্যনটো চোৱা, তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। তলত কিছুমান বিন্দু দি আছে, সেই বিন্দুৰ মাজত দূৰত্ব ল'ব দিছে। তো গতিকে প্ৰথম 1 নম্বৰৰ প্ৰথম ভাগটো কি দি আছে 2,3 আৰু 4,1 এই দুটা বিন্দুৰ মাজত দূৰত্ব ল'ব লাগিব। আকৌ দ্বিতীয় এটা ভাগ দিছে -5 আৰু 7, -1 আৰু 3 সেনেকৈ আকৌ আৰু দ্বিতীয়টা ভাগ দিছে a, b ব্ৰেকেট -a, -b। তো এইবিলাক বিন্দুৰ মাজত দূৰত্ব ল'ব লাগিব। তো গতিকে আমি দূৰত্বৰ যিটো ফৰ্মুলা হয় সেই ফৰ্মুলাটো প্ৰয়োগ কৰি আমি প্ৰথমে এই দুটা বিন্দুৰ পৰা দূৰত্বটো ওলাই লওঁ। ঠিক আছে গাইজ, এতিয়া আমি লিখি লওঁ। এতিয়া চাওঁ আমি লিখি লৈছোঁ যিটো প্ৰথম যিটো বিন্দু দিয়া আছিল 2,3 আৰু দ্বিতীয় বিন্দু দিয়া আছিল 4,1। তো সেই বিন্দুবিলাক আমি প্ৰথমখিনি যিখিনি বিন্দু দিয়া আছে প্ৰথমটোক আমি x বুলি ধৰিম, দ্বিতীয়টো y। সেইমতে এইটোতো x এইটো y। তো এইটো প্ৰথম x কাৰণে x1 ল'লোঁ আৰু এইটো প্ৰথম y মানে y1 আৰু এইটো কাৰণে দ্বিতীয় x মানে x2, দ্বিতীয় নম্বৰ বিন্দুৰ মানে y2। সেইকাৰণে মানখিনি এইফালে লৈ লৈছোঁ। ঠিক আছে গাইজ, দূৰত্ব সূত্ৰ যিটো আছে সেই সূত্ৰটো প্ৰয়োগ কৰিছোঁ। এইটো দূৰত্ব সূত্ৰটো হ'ল √, ব্ৰেকেট x2 - x1 ব্ৰেকেট ক্ল'জ স্কুৱেৰ প্লাছ y2 - y1 ব্ৰেকেট ক্ল'জ। অ'কে, এতিয়া আমি এই ফৰ্মুলাত এতিয়া আমি মানখিনি পাতি দিম। ঠিক আছে গাইজ, মানখিনি পাতোঁতে √, দিলোঁ আৰু এতিয়া চোৱা ইয়াতে যিখিনি x2ৰ মান কিমান 4 পাতিলোঁ, -x1ৰ মান কিমান 2 ব্ৰেকেট দি স্কুৱেৰ দিলোঁ প্লাছ y2 মান কিমান আছে 1 -y1 মান কিমান 3 স্কুৱেৰ। অ'কে, 4ৰ পৰা 2 গ'ল থাকে কিমান 2 স্কুৱেৰ। আচ্ছা, ইয়াত আছে 1 ধনাত্মক, 3 আছে ঋণাত্মক। 3ৰ পৰা 1 দি দিলে কিমান থাকিব -2 ঋণাত্মক থাকিব, হয় নাই? প্লাছ মাইনাছ কৰিলে তোমালোকে এইখিনি গম পাবা ন। আচ্ছা, √, দিলোঁ আকৌ 2 দুগুণ কিমান 4, মাইনাছে কিমান প্লাছ, মাইনাছে কিমান হ'ব প্লাছ, 2 দুগুণ কিমান হ'ব 4, অৰ্থাৎ কিমান হ'ল 8। এতিয়া এই 8টোক আমি যদি ছুটিহৰণ কৰোঁ, 8ক যদি ছুটিহৰণ কৰোঁ 2ৰে 4 বাৰ, 2ৰে 2 বাৰ, 2ৰে 1 বাৰ, অৰ্থাৎ 2 কেইটা পালোঁ 3টা, 1 2 3টা। এতিয়া যোৰা ওলোৱা, এটা যোৰা হৈছে নে নাই? এই যোৰাটো ওলাই দিয়া আৰু টমাটোটো সোমাই দিয়া। ঠিক আছে গাইজ, আমাৰ এইখিনি যিটো ওলাব লগা দূৰত্ব এই দুটা বিন্দুৰ পৰা। ঠিক আছে, এতিয়া লিখি দিলে হ'ল এতেকে 2,3 আৰু 4,1 বিন্দু দুটাৰ মাজত দূৰত্ব 2√2। বাছ এইখিনি লিখি দিলে হৈ যাব। ঠিক আছে গাইজ, এইখিনিতে আমাৰ প্ৰথম পাৰ্টটো সমাপ্ত হয়। আমি ছেকেণ্ড পাৰ্টটো কি দিছে চাই ল'ম। চোৱা এতিয়া দ্বিতীয় কুৱেশ্যনৰ বিন্দুখিনি কি দিছে -5 আৰু 7, -1 আৰু 3। যিটো আমি এইটো x1 -5 ল'লোঁ আৰু এইটো 7টো ল'লোঁ y1। সেইবাবে -1টো ল'লোঁ x2, 3টো ল'লোঁ y2। তো এতিয়া আমি এই দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিম, মানখিনি বহাই দিম। ঠিক আছে, তো গতিকে প্ৰথম x2 মান কিমান আছে -1, তো -1 পাতিলোঁ আৰু y1 মান আছে মাইনাছ, তো দুটাই মাইনাছ হ'ব -5। দুটা একেলগে দিব নোৱাৰি, এইটো দিলোঁ কুটিল বন্ধনী প্লাছ এইটো স্কুৱেৰ আছে দেই, এইটো স্কুৱেৰ। এইটো y1 মান কিমান আছে, এই চৰি y2 মান কিমান আছে 3 -y1 কিমান 7 স্কুৱেৰ। এইখিনিতে লিখি দিলোঁ ন। এতিয়াতো এইখিনি ধৰিব পাৰিছা। এতিয়া চোৱা ইয়াৰ পিছত √, দিলোঁ, এইটো চল্ভ কৰিম। -1 থাকিল, আচ্ছা মাইনাছে কি হ'ব +5 স্কুৱেৰ। আচ্ছা 3 হ'ল ধনাত্মক, 7 হ'ল ঋণাত্মক। তো ধনাত্মকখিনি এই ঋণাত্মকৰ পৰা যদি দি দিওঁ তেনেহ'লে থাকিব কিমান
-4 থাকিব মাইনাছ সংখ্যাটো ডাঙৰ তো হাতৰ পৰা 3 বিয়োগ কৰিলে 4 স্কুৱেৰ ৰুট অভাৰ চিন দিলোঁ নেক্সট চোৱা এতিয়া আমি চাব লাগিব যে -1 আৰু 5 এতে এক ঋণাত্মক আছে তো 5 পৰা 1 বাদ দিলে কিমান থাকিব 4 থাকিব স্কুৱেৰ দিলোঁ প্লাছ -4 স্কুৱেৰ এতিয়া চোৱা 4 4 গুণ কিমান 16 মাইনাছে মাইনাছে কি হ'ব প্লাছ 4 4 গুণ কিমান হ'ব 16 16 আৰু 16 যোগ কৰিলে কিমান হ'ব 32 ঠিক আছে সেই 32টো মই চুটিকৰণ কৰিম 2ৰে 3 ভিতৰত একবাৰ যায় এক বেছি হ'ল 12 হ'ল ইয়াতে বহালে 12 হ'ল 12 ভিতৰত 6 বাৰ যায় 2ৰে 8 বাৰ যায় 2ৰে 4 বাৰ যায় 2ৰে 2 বাৰ যায় 2ৰে 1 বাৰ 2 কেইটা 5টা 1 2 3 4 5 জোড়া বানোৱা এটা জোড়া দুটা জোড়া অৰ্থাৎ 2 × 2 জোড়াৰ পৰা এটা এটা ওলাব পাৰি বাকি যেটো থাকি গেল এটা 2 এটা দুটা ৰাখি দিলোঁ এটা 2 গুণ কিমান হয় 4 আৰু ৰুট অভাৰ 2 গম পালা এইখিনি আমাৰ দূৰত্বটো পাই গেলো এতিয়া আমি এটাকে লিখি দিম যে এটাকে -5,7 আৰু -1,3 বিন্দু দুটাৰ মাজত দূৰত্ব 4√2 বাস 4√2 বিন্দু দুটাৰ মাজত দূৰত্ব 4√2 এইখিনিতে আমাৰ প্ৰথম কোৱেশ্চনৰ সেকেন্ড পাৰ্টটো সমাপ্ত হ'ল ওকে গাইস এটা প্ৰথম কোৱেশ্চনৰ থাৰ্ড পাৰ্টটো চাম এক নম্বৰ কোৱেশ্চনৰ এটা থাৰ্ড পাৰ্টটো চোৱা কি দিয়া আছে যে a আৰু b আৰু -a আৰু -b সেইখিনি আমি x1 আৰু y1 x2 আৰু y2 বুলি ধৰি ললো তোমালোকে দেখা পাইছা ইয়াতে এটো হল x1 এটো হল y1 এটো হল x2 এটো হল y2 বাস এতিয়া দূৰত্ব সূত্র প্ৰয়োগ কৰি দিম আমি মানখিনি বহাই দিলে হল এতিয়া মানখিনি বহালে আমি এটেনশন পাম এটো x মান কিমান আছে -a sin আছে -x1 মান কিমান আছে a ঠিক আছে এটো স্কয়ার আছে প্লাস y2 মান কিমান আছে -b এটো কি আছে b স্কয়ার আচ্ছা ইয়াত থাকিল -a ইয়াত থাকিল -a স্কয়ার ইয়াত থাকিল -b ইয়াত থাকিল -b স্কয়ার a কেটা হল দুটা হল হয় না নাই তেনে আমি লিখিব পাৰিম 2a - 2a স্কয়ার এটা থাকিব -2b স্কয়ার হ'ব ধৰিব পাৰছা না দুটা আছে যে হেকান দুই লিখি দিছো ঠিক আছে এটা ৰুট অভাৰ চিন দিলো আকৌ ৰুট অভাৰ চিন দি ফালে এটো এটা পূৰণ কৰিলে মাইনাস মাইনাসে প্লাস 2 2 গুণে 4 এর লগত পূরণ করলে a স্কয়ার হয়ে যাব প্লাস এটাকে মাইনাস মাইনাসে প্লাস 2 2 গুণে 4 b এর লগত পূরণ করলে b স্কয়ার হয়ে যাব এই দুটাৰ পৰা আমি এতিয়া কমন লৈ লও a এই দুটাৰ মাজত কমন লৈ লও 4 থাকিল ইয়াতে a স্কয়ার ইয়াত থাকিল b স্কয়ার এতিয়া আমি এই 4 টুক আমি লহগ লব পাৰো মানে ছুটিকৰণ কৰিব পাৰো 4 ক কি কৰিব 2 এৰে 2 বাৰ 2 এৰে একবাৰ তাহলে দুটা পালো অর্থাৎ √ 2 × 2 ব্র্যাকেট a স্কয়ার প্লাস b স্কয়ার ঠিক আছে এবার এটা জোড়া বনাই ফেলে এটা 2 ওলাই দিলু ইফাল থাকিল √ ভিতৰত a স্কয়ার প্লাস b স্কয়ার ঠিক আছে গাইস ওইখিনি কেমেৰাত আহা নাই এইখিনি ঠিক আছে এইখিনি 4 টো কমন লৈছো 2 পৰা 2 লিখিছো 4 এইটো যেটো স্টুডেন্টৰ পৰা পাইছো তো ইয়াতে জোড়া হৈছে এখানে ওলাই দিছো আর বাকিখিনি যিখিনি মান আছে এইখিনি ভিতৰত ৰাখি দিছো ঠিক আছে গাইস এতিয়া আমি তলত লিখি দিম এতেকে a, b আৰু -a, -b দুটা বিন্দুৰ মাজত দূৰত্ব হল 2√a² + b² 2√a²
এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ঠিক আছে গাইজ এইখিনি লিখি লৈছোঁ গোটেইখিনি কেমেৰাত অহা নাই ঠিক আছে তোমালোকে লিখি ল'বা অ'কে এইখিনিতে আমাৰ কুৱেশ্যন নম্বৰ 1 2 সমাপ্ত হ'ল এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 2 কৰিম